পঞ্চায়ত ইলেকশ্যনটো সমান্তৰালভাৱে আমি উন্নয়নৰ কামবিলাক কৰিছোঁ। বহুত দিন বিধানসভা চলি আছিলে, বিধানসভাত ব্যস্ত হৈ আছিলোঁ। পঞ্চায়ত নিৰ্বাচন ভাল হ'ব। অসম গণ পৰিষদ দলৰ ইয়াত স্থিতি আছে, বাকী UPPLতো আমাৰ ইয়াত দলীয় স্থিতি নাই। গতিকে অসম গণ পৰিষদৰ লগত আমি মিত্ৰতাৰ মাজেৰে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিম আৰু আমি ইয়াত খুব ভাল ফলাফল দেখুৱাম। ইয়াত কংগ্ৰেছৰ বিশেষ অস্তিত্ব নাথাকিব। চাওক, আজি কিছুদিনৰ আগলৈকে যোৱা যদি লোকসভা নিৰ্বাচনো চায়, এই সমষ্টিটোত কংগ্ৰেছ একেবাৰে শেষ হৈ যোৱা নাছিলে। কংগ্ৰেছে যথেষ্ট সংখ্যক প্ৰায় 50,000 ভোট ইয়াত লাভ কৰিছিল। তেওঁলোকে এতিয়া দললৈ আহিব খুজিছে, আমি আদৰণি জনাইছোঁ আৰু সেই দলত থকা লোকসকলে উন্নয়নৰ স্বাৰ্থত আমাৰ মাজলৈ আহিছে। গতিকে মই সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ আচলতে নিৰ্বাচনত একো প্ৰতিশ্ৰুতি নিদিওঁ। প্ৰতিশ্ৰুতি দিব লগা আমাৰ বিশেষ নাইও। আমি যিখিনি কাম কৰিলোঁ যোৱা 4 বছৰ, সেইখিনি ৰাইজে জানে। তথাপিতো ৰাইজৰ সন্মুখত পুনৰ আমি দাঙি ধৰিম আৰু সেই কামখিনিত যদি ৰাইজ সন্তুষ্ট হৈছে, নিশ্চিতভাৱে আমাক আমাৰ সমৰ্থনত ভোট দিব।